ঢকুৱাখানাত সৰিয়হ ফুলৰ হালধীয়া দলিচা মন প্ৰাণ হৰিছে কৃষিজীৱী ৰাইজৰ এজাক বৰষুণৰ বাবে অপেক্ষাৰত এইসমূহ কৃষক উল্লেখযোগ্য যে ঢকুৱাখানা পথাৰত যেনি চকু ফুৰাই সেইফালেই ভাহি আহে সৰিয়হৰ ফুলৰ দৃষ্টিনন্দন পৰিৱেশ ঢকুৱাখানাৰ আখৈফুটীয়াৰ বিশাল পথাৰ এতিয়া সৰিয়হ ফুলৰ হালধীয়া দলিচাই হাত বাউলি দি মাতিছে বাটৰুৱাক আমাৰ ইয়াতে বছৰ মানে একেবাৰে সৰিয়হ খেতিটোৱে মেইন হেৰি আৰু কিন্তু এইবাৰ বতৰ নাই এইবাৰ একদম খৰাং সৰিয়হ আপোনাৰ সিঁচিলে ৰাইজে সিঁচা দিনৰ পৰা ধৰি বতৰ চতৰ নাই সৰিয়হ হৈ গজিব তেনেকৈ নাপালে আৰু যিখিনি হ'ল তাৰো বৰষুণ নাই সৰিয়হৰ একেবাৰে অৱস্থা বেয়া হৈ আছে এইবাৰ মানে এইবাৰ বতৰে নাই একেবাৰে সিঁচাৰ পৰা ধৰি বতৰে পোৱা নাই এনেই কেনেকুৱা হয় আপোনালোকৰ এই সৰিয়হ খেতিটো প্ৰতি বছৰে সৰিয়হ খেতিটো ভালেই হয় আমাৰ সৰিয়হ খেতিটোৱে মানে এটা জীৱিকা প্ৰথম হেৰি আৰু আমাৰ গোটেই বছৰটো সৰিয়হ খেতিটোৰ কাৰণে ৰাইজে সকলোৱে মানে এটা হেৰি কৰি থাকে আৰু এই বতৰৰ ওপৰতে এতিয়া এইবাৰ বতৰে নাই কৃষি বিভাগৰ পৰা আপোনালোকে কিবা সুবিধা দিছেনে নাই সুবিধা তেনেকৈ সুবিধা মানে দিয়ে হেৰি কৰে বাৰু হেৰি কৰোঁ কিন্তু এইবাৰ মানে একে বতৰৰ দুখত একোৱেই নাই আৰু মানে চব এইবাৰ মানে আপোনালোকৰ চিন্তিত হৈ পৰিছে চিন্তিত হৈ গৈছে ভালকৈ চিন্তিত হৈছোঁ এতিয়া এই সৰিয়হ দেখিছে সৰিয়হ ফুলিলে এতিয়ালৈকে এনেকুৱা হৈছে বানেগৰকা ঢকুৱাখানাৰ কৃষক ৰাইজৰ একমাত্ৰ সপোন এই সৰিয়হ খেতিৰ দ্বাৰা এই খেতিয়েই ভৰসা কৃষক ৰাইজৰ এই বছৰ খৰাং পৰিস্থিতি হোৱাৰ বাবে আন বছৰৰ তুলনাত সৰিয়হৰ দ্বাৰা ভাল নোহোৱা বুলি জানিবলৈ দিছে কৃষকসকলে এই সময়ৰ কৃষকে কৃষি বিভাগৰ পৰাও কোনো ধৰণৰ সাৰ বীজ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।